Hello everyone, welcome to Ashoka IAS Academy. Myself Manmohan Shah, faculty of Ashoka IAS Academy. Today I am presenting a small video on a topic of environment subject, that is ecosystem productivity. So যেতিয়া আমি এটা টপিক পঢ়ো বা টপিকটো চাও বা এনালাইজ কৰো তাক আমি প্ৰথমতে ব্ৰেকডাউন কৰিব লাগিব যে প্ৰথমতে আমি চাব লাগিব যে টপিকটোৰ প্ৰিলিমছ মেইনছ বা আমাৰ যেটো এক্সাম দিম তাৰ কাৰণে এটো ৰেলেভেন্ট হয় নে নহয় বা এনেকে টপিকছৰ পৰা কোৱেশ্চন আহিছে নে নাই প্ৰিভিয়াস ইয়াৰ আমি বিচাৰি পিনে এটো উলিয়াব লাগিব প্ৰথমত আমি পঢ়িম যে এই ইকোসিস্টেম প্ৰডাক্টিভিটি হয় কি ঠিক সো প্ৰথমত আমি ব্ৰেকডাউন কৰো বস্তুবোৰ যেতিয়া আমি এনেকা কিছুমান টপিক পঢ়ো যিবোৰ অলপ টেকনিক্যাল হ'ব পাৰে সাউন্ডিংত কিন্তু বস্তুটো যেতিয়া আমি বস্তুটো ব্ৰেকডাউন কৰো নহয় তাৰ ইজিলি আমি বস্তুটো সহজে আনসাৰটো দিব পাৰো সো প্ৰথমটো হৈছে ইকোসিস্টেম আৰু দ্বিতীয়টো হৈছে প্ৰডাক্টিভিটি এটা ইকোসিস্টেম বুলিলে আমি কি বুজিম হেটো এটা কোৱেশ্চন আহিব যে ইকোসিস্টেমলে আমি কি বুজিম সো এটা ইকোসিস্টেম এনেকা বস্তু হৈছে যাৰ স্ট্ৰাকচাৰাল এণ্ড ফাংশনাল unit to কি হয় এটো biosphere হয় ecosystem are those structural functional unit of biosphere so এটা biosphere ইয়াত শব্দটো আহিছে ইয়াৰ মিনিংটো আমি কি বুজিম biosphere বুলি ক'লে সিম্পল টাৰ্মত যদি বুজাব যাও কি মিনিং বুজিম সো biosphere মানে হৈছে এটা সিম্পলি আমি সিম্পল ফৰ্মত কওঁ it is an community that comprised of living and non living being Biosphere are the community that comprises of living and non-living community. Living on ki ahi jabo tomar living community example plant, animal, bacteria, thik tenege fungi, fungus or we can say that fungus. Thik so ebo bostu living on ahibo non-living on ki ahibo air, water এয়াৰ আহিব ওয়াটাৰ আহিব তাৰ পাছত আহিব তোমাৰ যিবোৰ তুমি বস্তুটো ইন্টাৰেক্ট কৰিব পাৰা কিন্তু বস্তুটো লিভিংৰ ফৰ্মত নাই হেতুক আমি কম নন লিভিং বিংস ঠিক ধৰি লোৱা আৰটা আছে সান এবোৰ নন লিভিং বিংস হয় ঠিক তেনে ধৰে ইকোসিস্টেমটো কি হয় বুজিলো আমি ইকোসিস্টেম ইজ স্ট্ৰাকচাৰাল আৰু ফাংশনাল ইউনিট অফ বায়োস্ফিয়াৰ বায়োস্ফিয়াৰ কাক কয় যোনটো এটা কমিউনিটি ডিফাইন কৰে আৰু হে কমিউনিটিত কোন কোন থাকিব লিভিংছ এণ্ড নন লিভিং বিংছ থাকিব আৰু লিভিংছত আমি গম পালো নন লিভিংছত কি থাকিব সো এটা নেক্সট টাৰ্মটো আহা প্ৰডাক্টিভিটি ইকোসিস্টেম প্ৰডাক্টিভিটি পঢ়ি আছে যেহেতু ইকোসিস্টেমটো মিনিংটো কলো এটা প্ৰডাক্টিভিটি লেহা প্ৰডাক্টিভিটি লে আমি বুজো যে প্ৰডিউস ইয়ালোকে প্ৰডিউস আছে কিবা এটা বস্তু প্ৰডিউস কৰিব না অবভিয়াসলি হয় সো ইকোসিস্টেমে কি প্ৰডিউস কৰিব ইয়াৰ আনসাৰ হৈছে তোমাৰ বায়োমাস ইয়াৰ আনসাৰ হৈছে বায়োমাস So, এতিয়া বায়োমাস যেটো কৈছো ইয়াৰ মিনিংটো কি হ'ব এতিয়া যে সোৱা বায়োমাস বলিলে আমি বুজিম এনাৰ্জি জেনাৰেটেড ফ্ৰম লিভিং বিং এণ্ড নন লিভিং বিং লিভিং বিংস গম পালোৱে প্লান্ট এনিমেল নন লিভিং ওয়াটাৰ এয়াৰ ঠিক তেনেকে বায়োমাসটোক আমি এটা সৰল সহজ ভাষাত যদি আমি বস্তুটো জানিব হলে এটা সিম্পল ফৰ্মত লোৱা যে এটো সাপোজ সান হয় এটো এটা প্লান্ট ধৰি লোৱা যেটো সানে দি আছে একচুয়ালি হিট হয় এটো ঠিক প্লান্টৰ পৰা এনিমেল যাব ঠিক প্লান্টৰ পৰা ধৰি লোৱা আৰু তোমাৰ ডেড মেটাৰ্স যিবোৰ তোমাৰ একদম জীৱ-জন্তু তাত মৰা অৱস্থাত থাকে মাটিৰ থাকে যে ধৰি লোৱা মেইন ডেড অৰ্গানিজম বুলি কয় সো এটো পা সানৰ পা হিটটো গৈছে প্লান্টৰ পৰা যেটো আমি প্লান্টটো যেটো হ'ব এটো এনিমেলে খাব হে প্লান্টটো হ'ব এনাৰ্জি ফৰ্মত এটো হ'ব এনাৰ্জি ফৰ্মত ইনটেক কৰিব এনিমেলে ঠিক তেনেকৈ এই প্লান্টৰ পৰা এনেকে ঠিক এটা এনাৰ্জি ফৰ্মত গৈছে ডেড মেটাৰ সো তেনেকৈ বস্তুটো যেটো আমি বায়োমাস বায়োলজিক্যালি যেটো মাস পাও ফ্ৰম দা ইকোসিস্টেমত লিভিং বিং এণ্ড নন লিভিং বিং বায়োমাস biologically আমি এটা মাস পাও ফ্রম ইকোসিস্টেম এন্ড ইকোসিস্টেম কি হয় লিভিং বিং আর নন লিভিং বিং মিলাই পিনে যেটো বনে এটা স্পেসত তাক আমি বায়োস্ফিয়ার কও আর হেতুকে ইকোসিস্টেম বুলি কয় সো বস্তুটো মিনিং তো হৈছে এটো বায়োমাস তো আমি যেটা কম এই বস্তুটো এনেকে বুজাম বায়োলজিক্যালি
mass produced in an ecosystem. Simple. Eta ei biomass tuk ami eta renewable energy source hisabe use koribo paru. Thik teneke dhori loa jitbur plantor pa ami pau. Jetia ami pau tumar bioethanol jitu plantor pa ami derive koru. Heneka bostubur ami renewable energy hisabe use koribo paru biomass ok. Example hisabe to just koiso bioethanol is an example of biomass. Simple. Etia soa biomass আমি বুঝলো কি হয় ইয়া আৰু এটা एग्जांपल বুঝো যে ইকোসিস্টেমে কি প্ৰডিউস কৰে এটা একদম ধুনিয়া উদাহৰণ হৈছে তোমাৰ এটো বস্তু সাপোজ এটা ফৰেষ্ট হয় এটা হৰু এটা ট্ৰি হয় ঠিক সাপোজ এই ফৰেষ্টে এটা এনাৰ্জি ৰিলিজ কৰে ইন দা ফৰ্ম অফ ATP adenosine triphosphate और আমি এটা কব পাৰো যে গ্লুকোজ হিসাবে suppose a forest 10 গ্রাম এনার্জি রিলিজ করে ঠিক হে 10 গ্রামৰ পৰা এ ট্ৰিত যায় 4 গ্রামস ঠিক তাৰ আলটিমেটলি থাকিলে তোমাৰ 10 - 4 হেতু হয় 6 গ্রাম অফ গ্লুকোজ গ্লুকোজ জানো আমি সবে কি হয় গ্লুকোজ নাথিং বাট C6H12O6 ইয়াক আৰু এটা নাম আছে সুগাৰ বুলি কওঁ ঠিক সুগাৰ যেটা ফৰ্মুলা থাকিব এটো হ'ব গ্লুকোজৰ ফৰ্মুলাটো হ'ব সো এই বস্তুটো যেটা দেখিছা সাপোজ এটা এনাৰ্জি ফৰ্ম কৰিছে এনাৰ্জি এটা ফৰ্ম কৰি পিনে ৰিলিজ কৰিছে এই ট্ৰিটোক দিছে এই ট্ৰিটোৱে 4 গ্রাম ললে থাকিল 6 গ্রাম যেটো হয় এটো নেট হয় ইয়াৰ নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি হয় 6 গ্রামটো আজি 10 গ্রাম আছে এটো এটা গ্ৰোস হয় গ্ৰোস প্ৰাইমাৰী প্ৰডাক্টিভিটি বুলি কয় আৰু এই 6 গ্রামটো কয় নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি ঠিক তেনেকে তোমাৰ আমি এটা নেক্সট বস্তুটো চাম যে কেনেকৈ মেজাৰ কৰো তে এই দুটা বস্তু মেজাৰমেন্টত আহে এই বস্তুটো মেজাৰমেন্টত আহে নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি এণ্ড গ্ৰোস প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু এটা বস্তু চাবা যে এই বস্তুটো এটা আমি গম পালো যে বায়োমাস কি বস্তু হয় এনাৰ্জি কেনেকৈ ট্ৰান্সফাৰ হয় এটা যেটো আমি নেক্সট ইয়াৰ পাছত যেটো শিকিম এনপিপি আৰু জিপিপি হ'ব সো তাৰ আগতে আৰু এটা বহুত এক্সাম্পল এটা দিলো তোমালোকক বস্তুটো অলপ ইজি হওক বুজুতে suppose this is sun this is producer primary producer secondary producer and this is tertiary producer jeta sun eta producer diye obviously heat form dibo what is the SI unit of heat heater SI unit ki hoy তোমালৈ কবা এটো কমেন্টত পিন ডাউন কৰি লবা আনসাৰটো কি হ'ব SI unit of heat ঠিক suppose এটা এই সানটো যেটা হিট ৰিলিজ কৰে প্ৰডিউসাৰ হয় প্ৰডিউসাৰ কোন হ'ব পাৰে প্লান্ট হ'ব ঠিক তেনেকৈ এটো প্ৰাইমাৰী প্ৰডিউসাৰ হয় এটো কোন হ'ব পাৰিব হাৰ্বিভোৰ এক্সাম্পল গট কাউ etc এটো হল next to is a lion tiger tertiary ki hobo example best ase hyena hobo so eti ami gom paisu producer ki hoy producer ya arta naam ase autotrophs kak koy jone auto mane nije tropic mane নিজে বস্তুটো প্ৰডিউস কৰিব পৰা থাকে প্লান্ট নিজে থ্ৰু সান দে ক্যান প্ৰডিউস देयर অন ফুড বাট যেটো সেকেন্ডাৰী হয় এইগিটা কয় তোমাৰ হেটাৰট্ৰপস আৰু হেটাৰট্ৰপস কি হৈছে যোনবোৰ লোকৰ ওপৰত ডিপেন্ড থাকে ফৰ देयर ফুড এক্সাম্পল কাউ গট লায়ন টাইগাৰ হাইনা লোকৰ ওপৰত ডিপেন্ড থাকে সিম্পল সো বস্তুটো চাবা যেটো সানটোৱে হিট দিয়ে ইন দা ফৰ্ম অফ ফটোসিনথেসিস মানে প্ল্যান্টে তোমাৰ ফটোসিনথেসিস ৰূপত এই বস্তুটো হিটটো ট্ৰান্সফাৰ কৰি এছে ফুড পায় এই ফটোসিনথেসিস টো তোমাৰ যেতে সানে হিট কয় তে এই প্লান্টে ফটোসিনথেসিস থ্ৰু দি নিজৰ এনাৰ্জিটো জেনাৰেট কৰে থ্ৰু ফটোসিনথেসিস সো বস্তুবোৰ ক্লিয়াৰ হল ইকোসিস্টেম কি বস্তু ইকোসিস্টেম প্ৰডাক্টিভিটি কি বস্তু
ইয়াত চোৱা আমি ইয়াত ডেফিনেশ্যন ধুনীয়াকৈ দি দিছোঁ বস্তুটো ইক'চিষ্টেম প্ৰডাক্টিভ ৰিফাৰ্ছ টু দ্য এমাউণ্ট অফ এনাৰ্জি অৰ দ্য এমাউণ্ট অফ বায়'মাছ জেনেৰেটেড per unit area per unit time in an ecosystem simple ক'লোৱে ইক'চিষ্টেমে কি ফৰ্ম অফ এনাৰ্জি দিয়ে হিট এক্সাম্পল এটা হিচাপত দিছোঁ বায়'মাছক কেনেকৈ কৰে ঠিক তেনেকৈ ইয়াৰ ডেফিনেশ্যন এইটো হৈছে চ' আমি নেক্সট স্লাইডত আহোঁ এতিয়া চোৱা ইয়াৰ দুটা টাইপ থাকে মই কৈছোঁৱে এটা হৈছে প্ৰাইমেৰী প্ৰডাক্টিভিটি আৰু ছেকেণ্ডটো হৈছে ছেকেণ্ডেৰী প্ৰডাক্টিভিটি এতিয়া প্ৰাইমেৰী প্ৰডাক্টিভিটি কাক কয় য'ত তোমাৰ অল অট'ট্ৰপছ বুলি কওঁতে কি বুজিছিলোঁ যোনে নিজৰ ফুড মানে নিজে ফুড নিজে বনায় মানে নিজে আৰু ট্ৰপছ মানে নিজক খাবৰ কাৰণে নিজে এটি ফুড বনায় আৰু নিজে কেনেকৈ বনাব থ্ৰু ফটোট্ৰপছ ইয়াত দুটা আছে ফটোট্ৰপছ ছেকেণ্ডটো হৈছে কেম'ট্ৰপছ ফটো মিন্স থ্ৰু লাইট কেম'থ্ৰু মিন্স কেমিকেল চিম্পল মই কৈছিলোঁ বিগিনিঙত কৈছিলোঁ যে আমি যেতিয়া কিছুমান টেকনিকেল টাৰ্ম চাম বা পঢ়িম এটাৰ ৱৰ্ডে আমি গম পাই যাম যে বস্তুটো কি হয় জাষ্ট থ্ৰু দ্য ব্ৰেকডাউন অফ দ্য টাৰ্মছ ফটোট্ৰপছ অট'ট্ৰপছ ইয়াৰ মিনিংটো কি হয় আমি ক্লাছত জানিম এই বস্তুটো এতিয়া যিহেতু শ্বৰ্ট ভিডিঅ' হয় চ' আমি জাষ্ট ইমান ডিপকৈ এক্সপ্লেইন নকৰোঁ যেতিয়া ক্লাছ হ'ব এইটোৰ ওপৰত এনভাইৰমেণ্টৰ ওপৰত চ' আমি তেতিয়া বস্তুটো ডিপলি অলপ জানিম চ' আজিকালি এক্সামত কি হয় অকল পৰীক্ষাত তুমি জাষ্ট টপিক চালা পঢ়িম সেইটো বুলিকে এক্সামত নাহিব পাৰে যে মই যি পঢ়িলে এইটো আহিব অলপ আজিকালি যিবোৰ এতিয়া ট্ৰেণ্ডিং চলি আছে PYQ বেছডত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বেছ ট্ৰেণ্ডত যি চলি আছে সেইটোক চাই আমি অলপ বস্তুটো এনালিটিকেল হ'ব লাগিব বুজিছা চ' এই বস্তুটো মন দিবা যে টপিক এটা আহিছে পঢ়িলোঁ যিটো মানে বুকিছ নলেজ ল'লোঁ সেইটো নহ'ব এতিয়া অলপ কনচেপচুৱেল ক্লেৰিটি তুমি নিজে বিল্ড কৰিব লাগিব আৰু থ্ৰু আৱাৰ ফেকাল্টি মেম্বাৰ আমি Ashoka IAS Academy এই বস্তুটো বিল্ড কৰি আছোঁ from last 5 years so এইটো এটা হ'ল পইণ্ট ঠিক দুটা আছে প্ৰাইমেৰী প্ৰডাক্টিভিটি ছেকেণ্ডেৰী ইট ৰিফাৰ্ছ টু প্ৰডাক্টিভিটি অফ অল অট'ট্ৰপছ ক'লোৱে কি বস্তু হয় তেনেকৈ ঠিক ছেকেণ্ডেৰী প্ৰডাক্টিভিটি ৰিফাৰ্ছ টু দ্য প্ৰডাক্টিভিটি অফ অল হেট'ট্ৰপছ কৈছিলোঁ জাষ্ট ইয়াৰ আগৰ শ্লাইডত হেট'ট্ৰপছ যোনবোৰ কনজিউমাৰ হয় লোকৰ ওপৰত ডিপেণ্ডেণ্ট থাকে ফৰ ফুড ইন এন ইক'চিষ্টেম সেইটো কয় ছেকেণ্ডেৰী প্ৰডাক্টিভিটি চ' ইয়াৰ টাইপছবোৰ গম পালোঁ এতিয়া নেক্সট আহা নেক্সট এইটো চোৱা প্ৰাইমেৰী প্ৰডাক্টিভিটি এইটো এটা পাৰ্ট হয় ঠিক ইয়াত লিখা আছে GPP is equal to 300 joule so unit of heat is SI unit of heat is joule আৰু এইবোৰ কুৱেশ্যন তোমাৰ ADRE হওক DME হওক বা অসম পুলিচ হওক বা STET হওক বা তোমাৰ BEdৰ এণ্ট্ৰেঞ্চ হওক এইবোৰ কুৱেশ্যন এনেকুৱা এটা সৰু কুৱেশ্যন আহিব পাৰে এনেকুৱা ওৱান লাইনাৰ টাইপত চ' এইটোত চোৱা প্ৰাইমেৰী প্ৰডাক্টিভিটি কওঁতে আমি দেখিছোঁ পাৰ্টটোৰ GPP আছে 300 জুল ঠিক তেনেকৈ পাৰ্টটো যেতিয়া এই ফলটো প্ৰডিউচ কৰিছে তাত টিচুত এনাৰ্জি ৱেষ্ট হৈ এনাৰ্জিটো অলপ দিছে চ' যেতিয়া এই টিচুত দিছে 300 মাইনাছ 200 কৰি দিয়া ইয়াত তোমাৰ যিটো নেট আছে চেল ৰেছপিৰেশ্যন ইয়াত তোমাৰ চেল ৰেছপিৰেশ্যন হৈছে য'ত তুমি 300 গ্ৰাম এইটো যিটো আছে পাতত পালা আৰু 100 গ্ৰাম মাইনাছ কৰি দিয়া ইয়াৰ পৰা 100 গ্ৰাম কিহত মাইনাছ কৰিবা চেল ৰেছপিৰেশ্যনত লছ অফ হিট হৈছে চ' থাকিল 200 পৰা কি বনিলে এই ফলটো পালা চেৰি এটা পালা সেই চেৰিটোক এই কেটাৰপিলাৰে খালে ঠিক এইটো প্ৰাইমেৰী প্ৰডাক্টিভিটি হৈ যাব গোটেই বস্তুটো এটা ছেকেণ্ডেৰী চোৱা সেই কেটাৰপিলাৰটো থাকিব সেই কেটাৰপিলাৰটোক লিজাৰ্ডে খাব বা বেলেগ কোনোবা ইনচেক্ট বা সৰু জীৱ জন্তুৱে খাব চ' তেনেকৈ গৈ এটা নিৰ্দিষ্ট হেৰিটা পাবা তুমি চ' এইটো বস্তু চোৱা যে 300 আমি যে প্লাণ্টত পাইছিলোঁ সেইটো কয় GPP ঠিক 100 সেইটো হয় মাইনাছ ৰেছপিৰেশ্যন আৰু যে 200 থাকিল সেইটো কয় নেট প্ৰাইমেৰী প্ৰডাক্টিভিটি বুলি কয় যদি আমি নেক্সট শ্লাইডত চাম এতিয়া চাবা এইটো চোৱা মই অথনি এইটো কৈ আছিলোঁ আমি এটা ইক'চিষ্টেম কিমানটো প্ৰডিউচ কৰিছে সেইটো মেজাৰ কৰিবৰ কাৰণে আমি ইয়াৰ দুটা ভাগ আছে গ্ৰছ প্ৰাইমেৰী প্ৰডাক্টিভিটি নেট প্ৰডাক্টিভিটি ঠিক চ' গ্ৰছটো মই ক'লোৱে এটা এইটো লিফ হয় লিফৰ এনাৰ্জি আছে 300 জুল ঠিক তেনেকৈ সি যেতিয়া এটা ফুড এটা প্ৰডিউচ কৰিলে তেতিয়া তাৰ 100 জুল ৱেষ্ট গ'ল থাকিল 200 জুল
এই 200 জুলে ফ্ৰুটছ হ'ল সো এটো যদি 300 জুল দেখিছা তোমালোকে এটো কয় গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু এটো যেটো কয় নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি আৰু বাকি যেটো 100 জুল যেটো ওয়েস্ট হ'ল ইন অৰ্ডাৰ টু প্ৰডিউস দিস ফ্ৰুট হেটো কয় ৰেসপিৰেশন এটো এটো ফৰ্মুলা মনত ৰাখিবা জাস্ট এতিয়া এইবোৰ কোৱেশ্চন তোমাৰ APSC ত আহে UPSC ত আহে আৰু আজিকালি ADRE যেটো ট্ৰেন্ড এতিয়া নেক্সট এটা আমাৰ ৰিক্ৰুটমেন্ট হ'ব মই এক্সপেক্ট কৰিছো যেটো এটা পেপাৰ লেভেল হাৰ্ড কৰি গৈ আছে সো এনেকা টাইপৰ কোৱেশ্চন দেখা বহুত সম্ভাৱনা আছে বস্তুটো সো ঠিক ways of measurement গম পালো কেনেকা মেজার কৰিব পাৰো এটা সিম্পল এক্সামে এতিয়া সোৱা এটো ফ্যাকচুয়াল বস্তু হয় the annual net primary productivity of the whole biosphere কৈছে biosphere কি কৈছিলো তা বুজাইছিলো না বিগিনিংত স্পেস যত লিভিং প্লাস নন লিভিং বিং থাকে হেটো কয় বায়োস্ফিয়াৰ সো এটা নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি অফ হোল বায়োস্ফিয়াৰ কিমান আছে 170 বিলিয়ন টন এটো ড্ৰাই ওয়েট দে ওয়েট নহয় আগো যে টিটি থকা ওয়েটটো না ড্ৰাই ওয়েট হুকান ওয়েটটো অফ অৰ্গেনিক ম্যাটাৰ ইন দ্য সেন্স অফ বায়োমাস বুলি বুজিব পাৰা ইজ সিম্পল ফৰ্মত ঠিক তেনেকে চাবা ওশেনস আৰু এটো তোমাৰ ল্যান্ডৰ নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি দিয়া আছে ওশেনসত 32% আছে ল্যান্ডৰ বেছি আছে এটো মনত ৰাখিবা APSC CC prelims এনেকে দিব পাৰে যে the net primary productivity of land is much smaller than the ocean so তা এটো জানাই ভুল হ'ব এটো বস্তু ডাটা মনত ৰাখিবা ocean 32% আছে land 68% আছে ঠিক তেনে ধৰে আমি ইকোসিস্টেম প্ৰডাক্টিভিটি টো কেনেকে চেক কৰিব পাৰো যে কিমান আছে নাই কোন জায়গাত কিমান হ'ব নাই এটা সোৱা সাপোজ এটো পাহাৰ হয় এটা হিল ঠিক সানলাইট হ'ব সানলাইট থাকে সবা জিমান তলত জিমান তোমাৰ হেৰি থাকে যেটো লোৱাৰ লেটিটিউড থাকিব তাত প্ৰাইমাৰী প্ৰডাক্টিভিটি সদায় বেছি থাকে তাত ইকোসিস্টেম প্ৰডাক্টিভিটি বহুত হাই থাকে আৰু যেতিয়া আমি গ্ৰেজুৱেলি মুভ কৰো তাৰ EP টো কমি গৈ থাকে আৰু ইয়াত সবসে কম হয় লোয়েষ্ট এট দ্য টপ অফ দ্য হিল সো এই কাৰণে কৈছে ইয়াত লোৱাৰ লেটিটিউড ইজ গ্ৰেটাৰ দেন দ্য হায়াৰ লেটিটিউড ইন টাৰ্মছ অফ ইকোসিস্টেম প্ৰডাক্টিভিটি কাৰণ কি আছে মোৰ সানলাইট যেতিয়া ওপৰত যাও সানলাইট বেছি আছে তোমাৰ ইন ট্ৰপিক্সত লোৱাৰ লেটিটিউডত তাতে সানলাইট এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ এটা বনি যা প্ৰত্যেক এটা প্ৰডিউস কৰিব কাৰণে ইন ইকোসিস্টেম হয় ইন কন্টিনেন্ট দ্য ইকোসিস্টেম প্ৰডাক্টিভিটি ইজ মাচ লাৰ্জাৰ দেন দ্য ওশেন কাৰণটো কি আছে per unit area of the ocean is very small photic zone মানে suppose এটা আমি বুজো এটো ওশনৰ টপ লেয়াৰ হয় এটো বটম হয় এটা জুম কৰিছো জাস্ট ওশন যেটো ওয়াটাৰ হয় ইয়াৰ এটা নিৰ্দিষ্ট এৰিয়া লৈকে সানলাইট টো পৰে আৰু হেতু কয় ফটিক জোন বুলি কয় ইয়াৰ তলত ইমান সানলাইট নপৰে হেকানে তাত প্ৰডাক্টিভিটি টো কম হয় হেকানে কৈছে যে continent has greater productivity ecosystem productivity than ocean so per unit area of ocean has very small photic zone ঠিক তেনেকে arctic has much greater ecosystem productivity than antarctic হল ও ফ্যাকচুয়াল হয় এবং মনত ৰাখিলে জাস্ট কনসেপ্ট টো বুজিবা যত সানলাইট বেছি হ'ব তাত প্ৰডাক্টিভিটি বেছি হ'বই ইয়াত তোমালোকে প্ৰশ্ন কৰিব পাৰা যে সানলাইট টো ইয়াত ডাইৰেক্ট পাব কিয় ইয়াত কম আছে সো সানলাইট টো পোৱা এটা এনেকে বিমত যেতিয়া পৰে বস্তুটো বহুত ভাল নহয় যেতিয়া এটা সানলাইট এনেকে পৰিব নহয় এটা স্কেটাৰিং টাইপত তেতিয়া প্ৰডাক্টিভিটিটো বহুত ভাল হয় তেতিয়া স্কেটাৰ্ড সানলাইটে প্ৰডিউস বহুত বেলেগ জায়গাত পৰি বিনে ইয়াত সাপোজ ইয়াত প্লান্ট আছে ইয়াত সাপোজ মানিলো 10টা প্লান্ট আছে ইয়াত তোমাৰ 20টা প্লান্ট আছে ইয়াৰ স্কেটাৰিংটো মেইনলি হ'ব এটা বস্তু এটা খুৱাই দিছো সাপোজ এটো টপত আছে এটা 20টা প্লান্ট আছে ইয়াৰ সানলাইটৰ যেটো ৰেটো পৰিব এনেকে পৰিব কিন্তু যেতিয়া আমাৰ লোৱাৰ লেটিটিউডত যাম ইয়াৰ সানলাইট ৰেটো এনেকে পৰিব স্কেটাৰ্ড হৈ পৰিব বুইছা ইয়াৰ 10টা প্লান্টে আৰামছে কভাৰ কৰিব কিন্তু ইয়াত 20টা আছে 20টাৰ ওপৰত এনেকে ডাইৰেক্ট পৰিব স্কেটাৰ্ড হৈ নপৰে হেতু কাৰণে ইয়াৰ প্ৰডাক্টিভিটি এডখত কম হয় ইয়াত ইকোসিস্টেম প্ৰডাক্টিভিটি কম হয় আৰু এই লোৱাৰ লেটিটিউডত ইকোসিস্টেম প্ৰডাক্টিভিটিটো বেছি হয় কিছুমান ইম্পৰ্টেন্ট পইণ্টাৰ্স প্ৰিলিমছৰ কাৰণে আছে বা এনে নৰ্মেল এক্সামৰ কাৰণে SSC ৰেলৱেজ কাৰণে
ইম্পৰ্টেণ্ট হ'ব পাৰে কোনটো ৰিজন হায়াৰ প্ৰডাক্টিভিটি হয় কোনটো ৰিজন হায়াৰ প্ৰডাক্টিভিটি হয় কোনটো মিডিয়াম প্ৰডাক্টিভিটি কোনটো লোৱাৰ হয় সো এটো চাই লবা জাস্ট ফ্যাকচুৱেল ডেটা হয় এইবোৰ ঠিক তেনেকৈ এভাৰেজ নেট প্ৰডাক্টিভিটি কাৰ কিমান আছে এটো সিকুৱেন্সত অৰ্ডাৰ এসেন্ডিং অৰ ডিসেন্ডিং অৰ্ডাৰ কোৱেশ্চন আহিব পাৰে সো এই বস্তুটো মনত ৰাখি লবা সবছে হাইয়েষ্ট আছে সোৱাম্পছ আছে আৰু সবছে কমত আছে টোটাল মেৰিন ইকোসিস্টেম এটো মনত ৰাখি লবা ঠিক তেনেকৈ এইকিটা টপিকৰ ওপৰত প্ৰিভিয়াস ইয়াৰ কি কোৱেশ্চন আহিছে আমি চাও হা এটো বস্তুটো এটো চোৱা 2013 ত UPSC CC টা প্ৰিলিমছত কোৱেশ্চনটো আহিছে যে কোনটো ইকোসিস্টেমত the decreasing order of productivity আছে the order of decreasing মানে কোনটো ইকোসিস্টেমত productivity কমি গৈ থাকে from top to down ইয়াৰ আনসাৰ কি হ'ব কব পাৰা just 2 minute pause লোৱা আইটো যেটো ফ্যাকচুৱেল ডাটা দিছিল অলপ চোৱা সো চোৱা এটো ইয়াৰ আনসাৰটো সি হ'ব হা প্ৰথম আছে ম্যানগ্ৰোভ গ্ৰাছলেণ্ড লেক ওশেন ওশেনটো গম পাওয়ে আমি সবছে বহুত কম থাকে সবছে কম না থাকে বহুত কম থাকে ম্যানগ্ৰোভত থকা কাৰণ হৈছে ইয়াত এটা টাইপৰ ইকটন হয় এটো এটা ইকটন কি বস্তু হয় আমি বেলেগ এটা ক্লাছত বুজিম যেটা এনভায়ৰনমেন্টটো স্টাৰ্ট হ'ব ঠিক তেনেকৈ গ্ৰাছলেণ্ড হয় লেকস আছে সো আনসাৰটো সি হ'ব চোৱা সো ইয়াত কি কৈছে ম্যানগ্ৰোভত যেটো ড্ৰাই মেটাৰ প্ৰডিউসড হয় পাৰ ইউনিট এৰিয়া ইজ হাইয়েষ্ট ইন দ্য ম্যানগ্ৰোভ দেন এনি আদাৰ ফৰেষ্ট এটো বস্তুটো নোট ডাউন কৰিব পাৰিবা তোমালোকে APSC বা UPSC এনেকা টাইপ কোৱেশ্চন আহা চান্স থাকে Dry matter produced per unit area per land is highest in mangroves than any other forest. Forest types jana nohoy evergreen ase, deciduous ase, tropical evergreen ase, dry deciduous era thake. Thik teneke lakes ot horibo para je kele ocean ot ke beshi thake karon that plankton grow bahut ase aru logote grassland initially high থাকে এই বস্তু মন ৰাখিবা আৰু এইটা চোৱা এটা ফ্যাকচুৱেল নোটছ এইটা জাস্ট মনত ৰাখি ল শৰ্ট ফৰ্মত মনত ৰাখি লবা এভাৰেজ ওশেন প্ৰডাক্টিভিটি কিমান আছে 50 গ্ৰাম পাৰ কাৰ্বন পাৰ স্কয়াৰ মিটাৰ পাৰ ইয়াৰ হয় এভাৰেজ ল্যান্ড প্ৰডাক্টিভিটি কিমান হয় 160 গ্ৰাম অফ কাৰ্বন পাৰ স্কয়াৰ পাৰ মিটাৰ পাৰ ইয়াৰ হয় দ্য প্ৰডাক্টিভিটি অফ দ্য ওপেন ওশেন ইজ কম্পেৰেবল টু ডেজাৰ্ট মানে সমান দুইটা আছে ইজ ইকুৱেল উচাউচিত আছে আৰু ঠিক তেনে ধৰণৰ আৰু আমাৰ APSC CC কোৱেশ্চন আহিছিল এটো সব which of the following element does sugar contain sugar এটা ফার্স্ট স্লাইডত মই শিকাইছিলো নহয় সুগাৰ কি হয় গ্লুকোজৰ ফৰ্মুলা কি হয় C6H12O6 হয় ঠিক সো ইয়াৰ চাই কাৰ্বন হাইড্ৰোজেন অক্সিজেন কোনটো হ'ব কাৰ্বন হ'ব হাইড্ৰোজেন হ'ব অক্সিজেন হ'ব आंसर কোনটো হ'ব A হ'ব সিম্পল সো বস্তুবোৰ ৰিলেট কৰি পঢ়িব লাগিব ঠিক এনেকৈ জাস্ট কিতাপ এটা দিছো মাৰ্কআপ কৰিলে নহব সব বস্তুবোৰ 1 to 100 যদি পঢ়িব আছে তুমি 70% বুজিব লাগিব 30% মাৰ্কআপ কৰিব লাগিব মাৰ্কআপ মানে বাই হাৰ্ট কৰিব লাগিব ঠিক তেনেকৈ এই ফৰ্মুলা চাই লোৱা ব্লাড সুগাৰ বুলি কয় ডাইৰেক্ট সোৰ্স অফ এনাৰ্জি ফৰ সেলস হয় মনোস্যাকাৰাইড হয় ইয়াত কোৱেশ্চন আহি পৰে SSC কোনটো টাইপৰ সুগাৰ হয় মনোস্যাকাৰাইড ডাইস্যাকাৰাইড অপচন থাকিব তেনেকৈ তো তুমি आंसर কৰি পাৰিব লাগিব এইটা বস্তু এটা সৰু ডিটেইলছ যেটা আমি জানিম না কনসেপচুৱেল ক্লাৰিটি লগত এটা বস্তুবোৰ আৰু ইজি হ'ব তোমাৰ এক্সামত যেটা এক্সামত কোৱেশ্চন দেখিবা আজিকাল ডাইৰেক্ট বুক সোৰ্সৰ পৰা এনেকা টাইপৰ কোৱেশ্চন বহুত ৰেয়াৰ আহে APSC CC স্পেসিফিক কথা কৈছো বা UPSC হক সব বস্তুবোৰ কনসেপচুৱেল হয় মেইনলি ক'ব গ'লে 70% কনসেপচুৱেল 30% ফ্যাকচুৱেল থাকে সো তেনেকৈ তুমি অ্যাৰেঞ্জ কৰিব লাগিব আৰু ঠিক সেই কাৰণে আমাৰ Ashoka IAS Academy February মান্থৰ পৰা APSC ফাউন্ডেশন কোর্স এটা লঞ্চ কৰিব গৈছে আৰু লগতে UPSC ফাউন্ডেশন কোর্স লঞ্চ কৰিব সো তাৰ কাৰণে তোমালোকে এভেইল কৰিব পাৰিবা আমাৰ কন্টাক্ট নম্বৰ দিয়া থাকিব তুমি কন্টাক্ট কৰিব পাৰিবা আৰু লগতে এতিয়া ADR যেটো ভ্যাকেন্সি আহিব লগত আসাম পুলিচৰ যেটো ভ্যাকেন্সি আহিব তাৰ কাৰণে আমাৰ কোর্স লঞ্চ হ'ব সো তাৰ কাৰণে আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফৰ লগত যোগাযোগ কৰিব পাৰিবা সো ধন্যবাদ ইয়াতে